ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যন শিৱসাগৰ অসমৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো সাংবাদিক বন্ধুক নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ প্ৰত্যেকজন ভক্তিমাৰ্গীয় সংগীতৰ লগত জড়িত বা আধ্যাত্মিক সংগীতৰ লগত জড়িত প্ৰত্যেকজনৰ ওচৰত ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। মই অমিয়া নেওগ কলিতাই। অহা 10 মে' অৰ্থাৎ পৰহিলে নাজিৰা নাট্য মন্দিৰৰ প্ৰাংগণত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত শিমলুগুৰি বালিঘাট ৰাইজৰ সকলোৰে সহযোগত লোকশিল্পী কমল চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠান, দিহানাম সমাৰোহ আৰু সন্ধিয়ালৈ এখনি ভাওনা ৰুক্মিণী হৰণ ভাওনা প্ৰদৰ্শন কৰা হ'ব। ইয়াতে আমি আচলতে এটা খুব আমি নিজে কিন্তু খুব গুৰুত্বপূৰ্ণ আৰু মহৎ বুলি ভাবিছোঁ। এইটো কাৰণে হয়তো নাজিৰাত এনেকুৱা এটা অনুষ্ঠান হৈছে বুলি আমি জনা নাই বা হৈছে যদিও নাজানো, আমাৰ অৱগত নহয়। আমি আমাৰ নাজিৰা অঞ্চলৰ বহুকেইজন পুৰোধা ব্যক্তি আৰু আমাৰ যিসকল সংবাদ জগতৰ লগত সামাজিক দায়বদ্ধতাৰে কাম কৰি আছে সেইসকল, তাৰোপৰি আমাৰ সংগীতৰ লগত, ভাওনাৰ দোহাৰৰ লগত, বায়নৰ লগত বা এনেধৰণে য'ত য'ত যেনেধৰণে সামাজিক দায়বদ্ধতাৰে জড়িত হৈ আছে সেই ব্যক্তিসকলক আমি এটা বঁটা প্ৰদান অনুষ্ঠান আমি আয়োজিত কৰিছোঁ। আমি প্ৰায় 45জন ব্যক্তিক বঁটা প্ৰদান কৰিম। তাৰোপৰি আৰু প্ৰায় 16 পৰা 20জন সাংবাদিকক আমি জাগ্ৰত প্ৰহৰী নামেৰে এটি বঁটা প্ৰদান কৰিম। আৰু ইয়াৰ উদ্দেশ্যটো এটাই আচলতে যে এটা সামাজিক যিটো দায়বদ্ধতা, মানুহৰ প্ৰতি, জনসাধাৰণৰ প্ৰতি, সমাজ সংস্কৃতিৰ প্ৰতি যিটো সেৱা, নিস্বাৰ্থ সেৱা, এই সেৱাটো যে আগবঢ়াই আছে সেইটোক আচলতে আমি প্ৰতি মুহূৰ্ততে আমি অনুভৱ কৰোঁ আৰু নিজেও এগৰাকী শিল্পী হিচাপে। আৰু এই ইমানসমূহ মোক বহুতে ফোন কৰি সুধিছে, ইমানসমূহ বঁটা আৰু এটা ব্যক্তিগত অনুষ্ঠান বুলিয়ে ক'ব লাগিব, সম্পূৰ্ণৰূপে ব্যক্তিগত অনুষ্ঠান। কি কাৰণে আচলতে কৰিবলৈ লৈছোঁ? মই এইটো কাৰণে কৰিবলৈ লৈছোঁ যে বৰ্তমান সমাজখনত আমি কিছু কথা দেখোঁ যে অপৰিপক্ক অপতীৰ্ণ কিছু ব্যক্তিক, একাংশ ব্যক্তিক সমাজত টকাৰে আচলতে কিনি বঁটা বাহন দিয়া দেখোঁ। আচলতে আমি এই কথাটো দেখাব বিচাৰিছোঁ যে সমাজৰ প্ৰতি যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে সেই ব্যক্তিসকল কেতিয়াবা একাষৰীয়া হৈ থাকে, সেইসকলে ৰাইজৰ মাজত চিনাকি বা সন্মান নাপায়। মই এইটোও ক'ব বিচৰা নাই যে আমি ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কিবা এটা বঁটা নামাকৰণ কৰাৰ লগে লগে তেওঁলোক ডাঙৰ ব্যক্তি হৈ যাব, এইটো ক'বলৈ বিচৰা নাই। কিন্তু মই এইটো ক'বলৈ বিচাৰিছোঁ তেওঁলোকক এইটো কৰ্মৰ প্ৰতি অনুপ্ৰেৰণা, যে তেওঁলোক সমাজৰ প্ৰত্যেকজন সচেতন নাগৰিকে যে তেওঁলোকৰ ওপৰত, তেওঁলোকৰ কৰ্মৰ ওপৰত দৃষ্টি ৰাখে, সেই কথাটো আচলতে তেওঁলোকক প্ৰতি মুহূৰ্ততে অনুভৱ কৰাবৰ বাবেহে এই ব্যৱস্থাটো কৰা হৈছে। আৰু মোৰ নাজিয়া সাংবাদিকসকলক মই একদম হৃদয়ৰ সমস্ত সত্তাৰে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে যিটো আজিৰ পৰা হয়তো 6-7 দিনৰ আগত আমি ইয়াত এখন ফলক এখন আমি অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে আমি ফলকখন মাৰিলোঁ। কোনে কেনেকৈ নাজানো, নিউজ পেপাৰত ইমান সুন্দৰভাৱে নিউজটো কৰিছে, দেখুৱাইছে, এই কথাখিনিয়ে মোক কিন্তু খুব সাহস আৰু শক্তি দিছে। অকলশৰীয়া এগৰাকী মহিলা, নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক লৈ আধ্যাত্মিক সংগীতৰ মাজতে অসমীয়া জাতীয় জীৱনৰ বহু কথা আমি সন্নিৱিষ্ট কৰি কাম কৰিবলৈ আগবাঢ়িছোঁ। এইবছৰ আমাৰ 4ৰ্থ বৰ্ষ, কিন্তু আগতে আমি সমন্বয় শিল্পী সমাজৰ উদ্যোগত কৰিছিলোঁ, কিন্তু এতিয়া আমি ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত কৰিছোঁ। গতিকে আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটোলৈ বিশিষ্ট শিক্ষাবিদ আহিব, সংগীত শিল্পী আহিব, ভাৱৰীয়াসকল আহিব। ভাৱৰীয়াসকল অসমত এটা নতুন এইটো ব্যৱস্থা যে যিসকল পুৰুষে মহিলা ভাৱত অভিনয় কৰিব সেই পুৰুষসকলক আমি ভাওনা মনমোহিনী বঁটাৰে আমি সন্মানিত কৰিম। গতিকে দোহাৰসকলক কৰিম, গতিকে এনেধৰণে বাদ্যশিল্পীসকলক কৰিম। অনুষ্ঠানটো আয়োজিত কৰিছোঁ। আজি আপোনালোকৰ মাধ্যমেৰে অসমৰ প্ৰত্যেকজন আমাৰ শুভাকাংক্ষীক, প্ৰত্যেকজন আধ্যাত্মিক চেতনাৰে নিজকে জীপাল আৰু সজীৱ হৈ থকা ব্যক্তিক আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছোঁ। লগতে নাজিয়া সমূহ ৰাইজক আমি আপোনালোকৰ জৰিয়তে অহা 10 মে'ত লোকশিল্পী কমল চন্দ্ৰ কলিতা সোঁৱৰণী বঁটা প্ৰদান, দিহানাম সমাৰোহ আৰু ভাওনাৰ এই অনুষ্ঠানটিলৈ আমি
সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ভাওনা শিল্পীসকল ক'ৰ শিল্পীয়ে পৰিৱেশন কৰিব, স্থানীয় হ'ব নে কিবা আমাৰ? ভাওনা শিল্পীসকল আচলতে আমাৰ সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদ বুলি এটা সৰ্বভাৰতীয় পৰ্যায়ৰ এটা আমাৰ অনুষ্ঠান আছে, য'ত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰ্শন চিন্তা আদৰ্শক প্ৰচাৰ প্ৰসাৰ কৰিবৰ বাবে ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান কৰি থকা হৈছে। আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আমাৰ মাননীয় হৰি হাজৰিকা, তেখেতক আমি নাট্য খনিকৰ বঁটাৰে সন্মানিত কৰিম, আমাৰ মাজত আছেই। গতিকে আমাৰে নিজৰ ঠাইৰে আচলতে বগীদলৰ সেই হৰি হাজৰিকাৰ নেতৃত্বতে আমাৰ এই সূত্ৰধাৰৰ যিসকল সাংস্কৃতিক কৰ্মী, সাংস্কৃতিক বিষয়টোৰ লগত জড়িত সেই শিল্পীসকলৰ জৰিয়তে আমাৰ ৰুক্মিণী হৰণ ভাওনাখন প্ৰদৰ্শন কৰা হ'ব।